আজি বৰপেটা জিলাৰ গোবৰ্ধনা শিক্ষাখণ্ডৰ বৰপেটা ৰোড ৱাৰ্ড মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু 1554 নম্বৰ সুবৰ্ণবালা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সম্প্ৰদায় উৎসৱ অনুষ্ঠিত হয়। ৰাতিপুৱা 9 বজাত 1554 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বৰপেটা ৰোড ৱাৰ্ড মণ্ডল সমল কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সমন্বয়ক ঘনশ্যাম তহবিলদাৰে বৃক্ষৰোপণ কাৰ্যসূচীৰে এই সম্প্ৰদায় উৎসৱৰ শুভাৰম্ভ কৰে। তাৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ মাজত বিভিন্ন খেল-ধেমালি নৃত্য প্ৰতিযোগিতা ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া 1 বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মুকলি সভাত অংশগ্ৰহণ কৰে গোবৰ্ধনা শিক্ষাখণ্ডৰ আৰপি ডিজেন ব্ৰহ্ম, ব্লক মিছ মনিৰুদ্দিন আহমেদ, সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সহকাৰী সম্পাদক অৰূপ তালুকদাৰ, কাটাজাৰ মণ্ডল সমল কেন্দ্ৰৰ সম্পাদক দীপাংকৰ বসাক ডাঙৰীয়াই। ধন্যবাদ। অসম চৰকাৰৰ আমাৰ বৰপেটা জিলাৰ গোবৰ্ধনা শিক্ষাখণ্ডৰ অন্তৰ্গত বৰপেটা ৰোড ৱাৰ্ড ক্লাষ্টাৰৰ উদ্যোগত আৰু 1554 নং সুবৰ্ণবালা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অসম চৰকাৰৰ অতি সুন্দৰ প্ৰয়াস সম্প্ৰদায় উৎসৱৰ আয়োজন কৰা হৈছে। এই সম্প্ৰদায় উৎসৱৰ আয়োজনত আমাৰ ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় আৰু তাৰপিছত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। আৰু এই আমাৰ সম্প্ৰদায় উৎসৱৰ উদ্দেশ্য হৈছে যে আমাৰ বিদ্যালয় হৈছে এখন এনেকুৱা ঠাই য'ত বিভিন্ন সম্প্ৰদায়ৰ লোকে একগোট হৈ একতাৰ ভাৱেৰে আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ এটা সম্পূৰ্ণ অনুষ্ঠান। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ একতাৰ যিটো বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত যিটো একতাৰ ভাৱ আছে, এই একতাৰ ভাৱটো সুদৃঢ় হওক